হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম পুলিচৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ বিশেষকৈ সাধাৰণ জ্ঞান বা অসমৰ পৰা লোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো আপোনালোকৰ ওচৰত ভালে লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক আমি এতিয়া মেইন ভিডিঅ'লৈ যাওঁ ব'লা। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰথম অসমীয়া চিনেমা কোনখন? আপোনালোকে সকলো জানে, চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ A জয়মতী। 2 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া শিশু চিনেমা কোনখন? অপশ্যন A আছে ল'ৰা বন্ধু, B আছে দীনবন্ধু, C ইতিহাস আৰু D আছে অবুজ বেদনা। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ D অবুজ বেদনা। 3 নম্বৰ প্ৰশ্ন দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? A আছে ডক্টৰ ভূপেন হাজৰিকা, B জয়ন্ত হাজৰিকা, C খগেন মহন্ত, D প্ৰতিমা পাণ্ডে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ A ডক্টৰ ভূপেন হাজৰিকা। 4 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰঙীন চিনেমা কোনখন? A আছে ভাগ্য, B ভাইটি, C আই, D অবুজ বেদনা আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ B ভাইটি। 5 নম্বৰ প্ৰশ্ন অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাট্যখনৰ নাম কি? A আছে জয়দ্ৰথ বধ, B জয়মতী, C চিহ্নযাত্ৰা, D আছে ৰঙা পুলিচ আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ D ৰঙা পুলিচ। 6 নম্বৰ প্ৰশ্ন প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? A আছে প্ৰাগজ্যোতিষ, B আবাহন, C কোহিনুৰ, D নটৰাজ আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ D নটৰাজ। 7 নম্বৰ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই প্ৰথম গীত গোৱা চিনেমাখনৰ নাম কি? A ইন্দ্ৰমালতী, B জয়মতী, C দীনবন্ধু, D ইতিহাস আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ A ইন্দ্ৰমালতী। 8 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰপতিক ৰূপক পদক লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰটো হ'ব অপশ্যন নম্বৰ B ৰঙা পুলিচ। 9 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া দেশপ্ৰেমমূলক ছবি কোনখন? A আছে ৰঙা পুলিচ, B বিপ্লৱ, C ইন্দ্ৰমালতী, D ত্যাগ আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ B বিপ্লৱ B। 10 নম্বৰ প্ৰশ্ন বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? ইয়াতে 4টা অপশ্যন আছে। A আছে প্ৰমথেশ বৰুৱা, B যতীন বৰুৱা, C ভূপেন হাজৰিকা, D জুবিন গাৰ্গ। উত্তৰটো হ'ব অপশ্যন নম্বৰ A প্ৰমথেশ বৰুৱা। 11 নম্বৰ প্ৰশ্ন অসমীয়া ছবিত প্ৰথম অভিনয় কৰা অসমৰ বাহিৰৰ অভিনেতাজন কোন? অপশ্যন A আছে প্ৰসেনজিৎ, B অমিতাভ বচ্চন, C বলৰাজ চাহানী, D গুলছন। উত্তৰটো হ'ব অপশ্যন নম্বৰ C বলৰাজ চাহানী। 12 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া কমেডি ছবি কোনখন? A আছে ইটো সিটো বহুতো, B ভাইটি, C ত্যাগ, D আছে ককাই দেউতা আৰু নাতি ল'ৰা। উত্তৰটো হ'ব অপশ্যন নম্বৰ A ইটো সিটো বহুতো। 13 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক ক্ষেত্ৰত স্বৰ্ণকমল প্ৰাপ্ত প্ৰথম অসমীয়া ছবি কোনখন? উত্তৰটো হ'ব অপশ্যন নম্বৰ D হালধীয়া চৰায়ে বাওধান খায়। 14 নম্বৰ প্ৰশ্ন এটাও গান নথকা অসমীয়া ছবি কোনখন? যিটো চিনেমাত এটাও গান নাই, এইটো হৈছে অপশ্যন নম্বৰ C গংগা চিলনীৰ পাখি। ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বাংলা ভাষাৰ ছবি কোনখন? উত্তৰটো হ'ব অপশ্যন নম্বৰ D মাহুত বন্ধুৰে। অপশ্যন নম্বৰ D মাহুত বন্ধুৰে। 16 নম্বৰ প্ৰশ্ন কিমান চনত নাগালেণ্ডক পূৰ্ণ ৰাজ্য ৰূপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ A 1963 চনত। 17 নম্বৰ প্ৰশ্ন ত্ৰিপুৰাৰ ৰাজধানী কি? বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰ আপোনালোকে সকলোৱে জানে, চ' ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি মোক কমেণ্ট বক্সত জনাই দিয়ক। চাওঁ কোনে কিমান সঠিক উত্তৰ দিব পাৰে। 18 নম্বৰ প্ৰশ্ন মিজোৰাম কেতিয়া স্বাধীন হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ B 1963 চনৰ 1 ডিচেম্বৰ তাৰিখে। 19 নম্বৰ প্ৰশ্ন নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন আছিল? A আছে আনন্দৰাম বৰুৱা, B প্ৰমথেশ বৰুৱা, C জগন্নাথ বৰুৱা, D ভূপেন হাজৰিকা আৰু উত্তৰটো হ'ব অপশ্যন নম্বৰ A আনন্দৰাম বৰুৱা। 20 নম্বৰ প্ৰশ্ন উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ C জগন্নাথ বৰুৱা। 21 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ B ফখৰুদ্দিন আলী আহমেদ। 22 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰাজ্যপাল কোন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ B বিষ্ণুৰাম মেধি।
23 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চিভিলিয়ান কোন উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আনন্দৰাম বৰুৱা 24 নম্বৰ প্ৰশ্ন প্ৰথম PhD লাভ কৰোঁতা কোন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডক্টৰ মহিদুল ইছলাম বৰা আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কোন আছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি প্ৰভাৱ চন্দ্ৰ বৰুৱা ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ